हेलो दोस्तों, वेलकम टू माय चैनल राकेश वर्ल्ड। तो फ्रेंड्स, बहुत দিনৰ পাছত আকৌ মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আৰু এখন নতুন আৰু ইণ্টাৰেষ্টিং ব্লগ ভিডিঅ'। তো আজি এই ব্লগ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম আমাৰ নগাঁও ৰথ যাত্ৰা কেনেকুৱা, যিহেতু আপোনালোকে জানে আজি 24 জুলাই আৰু আজি আমাৰ প্ৰভু জগন্নাথৰ ছেকেণ্ড ৰথ যাত্ৰা। তো আমাৰ ঘৰৰ ওচৰতে মন্দিৰ এখনত আহিছিলে মানে ৰথ, তো 7 দিন ইয়াতে আছিলে। তো আজি আকৌ উভতি ৰিটাৰ্ণ গৈ আছে, সেইকাৰণে আমি আজি ছেকেণ্ড ৰথ বুলি কওঁ। তো আমাৰ নগাঁও কেনেকুৱা মানে ৰথ যাত্ৰা চেলিব্ৰেট কৰে সেইখিনি দেখুৱাম, আৰু আমাৰ নগাঁও জগন্নাথ মন্দিৰৰ ৰথ যাত্ৰাও দেখুৱাম এই ব্লগ ভিডিঅ'টোত। তো আপোনালোকে বহুত ভাল পাব, একদম স্কিপ নকৰিব, চাই থাকক, কিপ ৱাচিং, চাই থাকক। এয়া দেখিবলৈ পাইছে আমাৰ ঘৰৰ ওচৰত থকা মন্দিৰৰ পৰা এয়া ৰথ ওলাইছে, এতিয়া লৈ গৈ আছে। তো আমিও আহিছোঁ আৰু এয়া চাওক আমাৰ পাৰাৰ মানে পট্টিৰ মানুহ চাইছেনে, সকলোৱে আহিছে ইয়াতে দৰ্শন কৰিবলৈ। रुको जरा, सबर करो, बोला धक्का बुक्की नहीं करने का, आराम से लेने का। তো এয়া দেখিবলৈ পাইছে জগন্নাথ প্ৰভুৰ ৰথ এয়া আমাৰ ওচৰত আহি আছে। তো আমি এতিয়ালৈকে থিয় হৈ আছিলোঁ, যিহেতু ৰথ অহা নাই। তো আমাৰ ওচৰত আহিব আৰু আমি টানিম, ৰথ টানিলে ভাল আৰু টানিব লাগে ৰথৰ ৰছী। তো এয়া আমি এতিয়া টানিম। এয়া জগন্নাথ প্ৰভুৰ ৰথৰ ৰছী ধৰি ৰাখিছোঁ। তো এতিয়া আমি টানিম, এয়া মোৰ লগত বহুত মানুহে ধৰি ৰাখিছে আৰু টানিব। এই আপোনাক দেখাই দিওঁ জগন্নাথ প্ৰভুৰ ৰথ, এয়া চাওক জগন্নাথ প্ৰভুৰ ৰথ। তো কিমান ধুনীয়াকৈ সজাইছে আৰু লৈ গৈ আছে, ভাল লাগিছে। তো সকলোৱে কৈ দিয়ক এবাৰ একেলগে জয় জগন্নাথ বুলি,
A few moments later. এইয়া আমি এতিয়া গৈ আছোঁ জগন্নাথ মন্দিৰত। তো এয়া জগন্নাথ মন্দিৰ যোৱাৰ এইখন ৰাস্তা। তো ইয়াতে ন' পাৰ্কিং দি ৰাখিছে। তো আমি এইয়া দেখিবলৈ পাইছে, এয়া আমাৰ নগাঁও জগন্নাথ মন্দিৰৰ ৰথ। তো এইখন ৰথ ডাঙৰ। আমাৰ যিখন দেখাইছিলোঁ অলপ আগত আমাৰ মানে এৰিয়াৰ মন্দিৰৰ সেইখন ৰথ অলপ সৰু আছিল। এইখন হ'ল আমাৰ নগাঁও জগন্নাথ মন্দিৰ। তো দেখিবলৈ পাইছে কিমান মানুহ আহিছে, অসংখ্য মানুহ, অসংখ্য ভক্তগণ আহিছে। এইয়া দেখাই দিওঁ ভালকৈ চাওক কিমান ভিৰ। আৰু আজি ইয়াত মেলাও বহিছে। তো এইয়া আজি ছেকেণ্ডত সকলোৱে আহিছে এয়া জগন্নাথ প্ৰভু দৰ্শন কৰিবলৈ, ভগৱানৰ পৰা আশীৰ্বাদ ল'বলৈ। এয়া দেখিছে সকলোৱে লৈ আছে। তো ময়ো আহিছোঁ আজি বহুত গৰম তথাপিও সকলো ওলাই আহিছে জগন্নাথ প্ৰভুৰ ৰথযাত্ৰাত। দেখিবলৈ পাইছে এয়া সকলোৱে ভগৱানক চেনি কল আৰু চেনি দি আছে আৰু আকৌ ৰিটাৰ্ণত আকৌ প্ৰসাদ বিচাৰি আছে। এয়া কোনোবা ঘোঁৰা দিছে, আকৌ ঘোঁৰা লৈও আছে বেলেগে। কেমন পল্লবী? এইয়া লক্ষী দেৱী, এইয়া জগন্নাথ মন্দিৰৰ চাৰিওফালে এইয়া এনেকুৱা দেৱ দেৱতাৰ মূৰ্তি আছে। তো আপোনালোকক দেখাই দিওঁ, এয়া বিষ্ণু দেৱতা, এইয়া সেইফালে আৰু দেৱ দেৱতাৰ মূৰ্তি আছে, নৰকাসুৰ আৰু শিৱ বাবা, আমাৰ ভোলে বাবা, কৃষ্ণ ভগৱান, বহুতৰে মূৰ্তি ইয়াত বনোৱা আছে মন্দিৰৰ চাৰিওফালে। এয়া নৰকাসুৰ, এইয়া আমাৰ শ্ৰীকৃষ্ণ ভগৱান, এইয়া মহাদেৱ, আমাৰ ভোলে বাবা, শিৱ বাবা। তো চাওক কিমান ধুনীয়াকৈ বনাইছে আৰু কিমান ভাল লাগিছে দেখাত। এই আপোনালোকে দেখিবলৈ পাইছে এয়া ইয়াতে আকৌ সৰু সুৰা দোকান লৈ বহিছে, মেলাৰ নিচিনা সৰু সুৰা দোকান। তো সকলোৱে কিবা না কিবা লৈ আছে। এয়া সৰু সৰু বাচ্চাৰ খেলনা বস্তু, এইয়া বিভিন্ন ধৰণৰ মালা, মণিমুকুতা। এইয়া চাওক কিমান মানুহ আহিছে এইয়া জগন্নাথ মন্দিৰৰ এয়া ৰথযাত্ৰাৰ। তো সকলোৱে বহুত দূৰ দূৰণিৰ পৰা আহিছে আজি এই ৰথযাত্ৰা উপভোগ কৰিবলৈ। তো ইয়াত দেখিছে ইয়াতে ভগৱানৰ ফটো বিক্ৰী হৈ আছে, সকলোৱে লৈছে দেখিছে। বহুত দোকান বহিছে ইয়াত, সকলো ধৰণৰ দোকান বহিছে সৰু সুৰা। এয়া সেইফালে খোৱা বস্তু, খেলনা বস্তু, মাটিৰ বস্তু, ভগৱানৰ ফটো, মালা। এয়া চাওক সেইফালে কঁঠাল লৈও বহিছে, পকা কঁঠাল, কোনোবাই লৈ আছে, কিনি আছে। তো ভালেই লাগিছে। মোৰ বেছি ভাল লাগিছে এয়া ইয়াত থকা ফুলদানিবিলাক, এয়া ঘৰত সজোৱা। চাওক কিমান ধুনীয়া ধুনীয়া ফুলদানি, ফ্লাৱাৰ, ঘৰত নিজৰ ড্ৰয়িং ৰুমত সজোৱা। এয়া মই অকলে অহা নাই, মোৰ মা, মোৰ ৱাইফ, মোৰ বাইদেউ আৰু মোৰ ভণ্টি, আমি সকলোৱে আহিছোঁ এয়া আজি এই জগন্নাথ ৰথত। তো সিহঁতে কিবা কিবি কিনি আছে এয়া দোকানৰ পৰা। মেলাত আহি যদি গৰম গৰম জিলেপি নোখোৱা আৰু লৈ যদি নোযোৱা ঘৰত, তো কি মেলাত আহিছা। তো সেইকাৰণে ইয়াৰ পৰা জিলেপি, নিমকি লৈ আছোঁ ঘৰৰ কাৰণে আৰু খাম।
এয়া চাওক বহুতে লৈ আছে তো গৰম গৰম জিলেপি বহুত ভাল লাগে এয়া আজি আমি ইয়াত আহিছোঁ আমাৰ নগাঁও জগন্নাথ মন্দিৰত যিহেতু আজি জগন্নাথ প্ৰভুৰ ছেকেণ্ড ৰথ যাত্ৰা তো এয়া মোৰ লগত আছে মোৰ ফ্ৰেণ্ডছ অজয় তো কেনেকুৱা লাগিছে আজি ইয়াত আহি লাগিছে আজি বছৰ এবাৰ মানে জগন্নাথ মন্দিৰলৈ আহোঁ ৰথযাত্ৰা উপলক্ষে তাৰ মানুহ চাওক মানুহ মানে বহুত মানুহ ভিৰ এয়া চাওক এই আপোনালোকে দেখিবলৈ পাইছে মানুহ মানে বহুত ভিৰ আৰু যিহেতু আজি গৰম বহুত তো এয়া দেখিবলৈ পাইছে আমাক একদম গৰমত লুটপুট হৈ আছোঁ আমি আৰু বহুত গৰম লাগিছে बस हवा निकल गई এয়া ফুচকালা ভাইয়াৰ পৰা এয়া ফুচকা খাই আছে এইবিলাক চব ফুচকা লাভাৰ তো ফ্ৰেণ্ডছ এয়া জাষ্ট অলপ আগত আহি ঘৰ পালোঁ তো আজি জগন্নাথ মন্দিৰত গৈছিলোঁ আৰু ৰথ যাত্ৰা চালোঁ তো বহুত ভাল লাগিল মোৰ আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি মোক জনাব তো ফ্ৰেণ্ডছ আজি এই ব্লগ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে মোৰ এই ভিডিঅ'টো ভালে পাইছে যদি ভিডিঅ'টো ভালে পাইছে তো ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যোনে যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই तो बाय बाय फ्रेंड्स सी यू फिर मिलेंगे और एक मजेदार और जबरदस्त वीडियो के साथ बाय बाय टेक केयर गुड नाइट Yeah.